হেল্ল' এভৰিৱান, দি আছাম ক্লাছেছলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন জব আপডেট লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কিন্তু তাৰ আগতে আপোনালোকক এবাৰ কৈ দিব বিচাৰিছোঁ যে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট জবৰ আপডেটসমূহ আপোনালোকে আপোনালোকৰ মোবাইলত অতি সোনকালে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া সকলো ধৰণৰ আপডেট আপোনালোকে আপোনালোকৰ মোবাইলত অতি সোনকালে পাই থাকিব। আজি যোনটো জব আপডেট লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ তাৰ বিষয়ে মই এতিয়া কৈ দিব বিচাৰিছোঁ। আজিৰ জবটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত। নেম অফ দ্য পোষ্ট হৈছে এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট আছে অল টোটেল 650। SC ৰ কাৰণে 110, ST ৰ কাৰণে 37, OBC ৰ কাৰণে 99, EWS ৰ কাৰণে 58 আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 346। কিন্তু নাম্বাৰ অফ পোষ্ট আছামৰ কাৰণে 36টা আছে। ইয়াৰ পে স্কেলটো হৈছে বেচিক পে 29,000ৰ পৰা 78,640। এতিয়া এজ লিমিটটোৰ বিষয়ে মই কৈ দিব বিচাৰিছোঁ। এজ লিমিটটো হৈছে 20 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছ। ইয়াত এজ ৰিলেক্সেশ্যন দিয়া আছে। SC STৰ 5 ইয়াৰ্ছ, OBCৰ 3 ইয়াৰ্ছ, PWBD/আনৰিজাৰ্ভ 10 ইয়াৰ্ছ, PWBD/OBC 13 ইয়াৰ্ছ আৰু PWBD SC ST 15 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে বেচেলাৰ্ছ ডিগ্ৰী, মিনিমাম 50% মাৰ্কছ, আৰু কেণ্ডিডেটজনে লোকেল লেংগুৱেজ পঢ়িব, লিখিব আৰু ক'ব পাৰিব লাগিব। এতিয়া মই এপ্লিকেশ্যন ফিজটোৰ বিষয়ে কৈ দিব বিচাৰিছোঁ। SC ST PWD EXSৰ 50 rupees প্লাছ 18% GST, আনৰিজাৰ্ভ EWS OBCৰ ফিজটো হৈছে 450 প্লাছ 18% GST আৰু ষ্টাফৰ কাৰণে কোনো ধৰণৰ ফিজ নাই। অনলাইন এপ্লিকেশ্যনৰ ডেটটো হৈছে 16 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 8 মাৰ্চ 2026। এই জবৰ প্ৰিলিমিনাৰী এক্সাম হ'ব 11 এপ্ৰিলত আৰু মেইন এক্সাম হ'ব 7 জুন। গতিকে যদি আপোনালোকে এই জবটোত এপ্লাই কৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, তাতে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংকটো হ'ব। তাতে আপোনালোকে ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যনসমূহ তাত ছাবমিট কৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া আপোনালোকে অতি সোনকালে বিভিন্ন ধৰণৰ আপকামিং জব আপডেটসমূহ আপোনালোকৰ মোবাইলত আপোনালোকে সোনকালে পাই থাকিব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।